নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজখন অতি আকৰ্ষণীয় হৈ পৰিছে। আপোনালোকে জানে যে সুৰেশ বৰা আৰু প্ৰদ্যুৎ বৰদলৈৰ মাজত যিখন নিৰ্বাচনী যুঁজ আৰু লগতে আমিনুল ইছলাম আছে, কিন্তু লেখত ল'বলগীয়া দুজনেই আছে সুৰেশ বৰা আৰু প্ৰদ্যুৎ বৰদলৈ। আপোনালোকে জানে যে জাগিৰোড সমষ্টিটো বিজেপিৰ এটা বৃহৎ দুৰ্গ আছিলে আৰু সেই দুৰ্গ ইতিমধ্যে ভাঙিছেগে অখিল গগৈ। পীযুষ হাজৰিকাৰ সমষ্টিত এটা জাগিৰোড সমষ্টিত অখিল গগৈ থিয় হোৱাৰ পিছতেই লাখ লাখ জনতা ওলাই আহিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লাখপতি বাইদেউ অৰুণোদয় আঁচনিয়ে কামত নাহিলে জাগিৰোডত। বিজেপি জিকিলে কি হব? এক নম্বৰ, ভাৰতৰ সংবিধানখন বদলাই পেলাব, হয়নে নহয়? আপোনালোকে ভাৰতৰ সংবিধানখন বদলাই পেলোৱাটো বিচাৰে নেকি? ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ হৈ থাকিব লাগে নে নালাগে? লাগে নে নালাগে? ধৰ্ম নিৰপেক্ষ দেশ হৈ থাকিব লাগে নে নালাগে? সব মানুহৰে সমান অধিকাৰ লাগে নে নালাগে? লাগে নে নালাগে? সঁচাকে লাগে নে? মই আপোনালোকক অনুৰোধ কৰিবলৈ আহিছো, চাৰ্ডিঅ' ৰাইজ যদি বিজেপিক জিকায় তেতিয়াহ'লে আমাৰ দেশৰ সংবিধানখন নাথাকিব, তেওঁলোকে এখন নতুন সংবিধান ৰচনা কৰিব। যদি বিজেপিক জিকায় তেতিয়াহ'লে আমাৰ দেশত আৰু গণতান্ত্ৰিক ব্যৱস্থা নাথাকিব, এইখন হিন্দু ৰাষ্ট্ৰত পৰিণত হ'ব। চাৰ্ডিঅ' ৰাইজ হিন্দু মৌলবাদী দেশত পৰিণত হ'ব। আৰু যদি AIDFক ভোট দিয়ে, AIDFটো আকৌ বিজেপিৰ দালাল। বিজেপিৰ দালাল হয় নে নহয়? AIDF বিজেপিৰ দালাল হয় নে নহয়? তলা চাবিটো বিজেপিৰ দালাল হয় নে নহয়? সদৰ দিনাজপুৰ বিজেপিৰ দালাল হয় নে নহয়? হয় নে নহয়? হয় নে নহয়? আপোনালোকে AIDFক ভোট দিব নেকি? AIDFক ভোট দিব নেকি? বিজেপিৰ দালাল AIDFক ভোট দিব নেকি? যদি বিজেপিক ভোট দিয়ে সকলো বস্তুৰ দাম বাঢ়িব, হয়নে? আগতে এটা দিন মুৰ্গী কণীৰ দাম আছিল 3 টকা, এতিয়া এটা মুৰ্গী কণীৰ দাম কিমান? 10 টকা হয়নে নহয়? 10 টকা হয়নে নহয়? এনেকুৱা ভাল লাগিছেনে? ভাল লাগিছেনে নাই? আগতে 1 কিলো নিমখৰ দাম আছিলে 3 টকা, বিজেপিৰ দিনত নিমখৰ দাম কিমান হ'ল? 30 টকা, হয়নে? 30 টকা হয়নে নহয়? ভাল লাগিছেনে নাই? গেছ চিলিণ্ডাৰ এটাৰ দাম আগতে আছিলে 410 টকা, বিজেপিয়ে কৰিলে 1152 টকা। কিমান কৰিলে? 1152 টকা। মিঠাতেলৰ দাম 220 টকা কৰিলে, মচুৰ দাইলৰ দাম 110 টকা কৰিলে। কৰিলে নে নাই? বিজেপিক ভোট দিয়ক, বস্তুৰ দাম বাঢ়িব। বিজেপিক ভোট দিয়ক, বস্তুৰ দাম বাঢ়িব। কেলে? কাৰণ বিজেপিয়ে আমাৰ দেশখন কোম্পানীৰ হাতত এৰি দিছে, হয়নে নহয়? বিজেপি মানে কোম্পানী ৰাজ, হয়নে নহয়? বিজেপি মানে আদানী, হয়নে নহয়? বিজেপি মানে আম্বানী, হয়নে নহয়? বিজেপি মানে বস্তুৰ মূল্য বৃদ্ধি, হয়নে নহয়? বিজেপিক ভোট দিবনে নিদিয়ে? কিমানে নিদিয়ে? হাতে বিজেপি কিমানে ভোট নিদিয়ে? তোমালোকে ভোট দিব নেকি বিজেপি? বিজেপি কিমানে ভোট নিদিয়ে? সকলোৱে বিজেপি ভোট দিব নেকি? ভোট দিম না, ভোট দিম না। আপোনালোকে এনেকে কৰকচোন, ভোট দিব না,
ভোট দিব হবনে আৰু বিজেপিয়ে যিজন কেণ্ডিডেট লৈছে তেওঁৰ নামটোকে কি নাম তেওঁ কি কাৰণে বিখ্যাত বন্দুক মৰাৰ কাৰণে মানুহ মৰাৰ কাৰণে বিখ্যাত হয়নে তেওঁ শাসন কৰে ইয়াত আমি শান্তিৰে থাকিব পাৰিম নেকি তেওঁ টকা তুলি ব্যৱসায়ীবোৰে দম দি টকা তোলা বস্তু হয়নে নহয় ইয়াত যদি তেওঁ তেতিয়াহ'লে আমি শান্তিত থাকিব পাৰিম নেকি গতিকে বিজেপিক ভোট দিব নেকি বিজুখন মিটিঙত কোন কোন গৈছিলে বিজুখন মিটিঙত কোন দুৰ্গাবিলাকে হাতে গৈছিলে যিবিলাকে গৈছিলে হাতে ৰচোন বিজু হাজৰিকাৰ মিটিঙত কোন কোন গৈছিলে বিজু হাজৰিকাৰ মিটিঙত কোন কোন গৈছিলে হাতে নাই গবিলাক বিজু হাজৰিকাই কৈছিলে যে মুছলিমৰ ভোট আমাক নালাগে এতিয়া ইলেকশ্যন আইনত বিজু হাজৰিকাই মুছলিমক ভোট দিব কৈছে হয়নে নহয় আপোনালোকে ভুল যাব নেকি বিলম্বৰ কথা ভোট যাব নেকি সকলোকে বুজাই দিব যদি কোনোবা সংখ্যাৰূপে বিজেপিক ভোট দিয়ে তেতিয়াহ'লে নিজৰ ঘৰত নিজে উদ্ধাৰ কৰা হয়নে সকলোকে কংগ্ৰেছ দলত ভোট দিবলৈ আৰু কি চিনত মনত ৰৈ গ'ল চবৰে আপোনাৰ মনত ৰলে চবৰে সকলোৰে মনত ৰৈছেনে এতিয়া আমি ভোট দিম পঞ্চায়ত বৰ্ডলৈ কেইদিন দেশ বচাবৰ কাৰণে জাতি বচাবৰ কাৰণে সংবিধান বচাবৰ কাৰণে দেশ বচাবৰ কাৰণে মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে আৰু বন্দুক লোৱা পাৰ্টিৰ পৰা দেশ বচাবৰ কাৰণে এই কথাই কলো সকলোকে আকৌ খাতিৰ কৰি অনুৰোধ কৰিছো আহক আমি সকলোৱে মিলি এইবাৰ কংগ্ৰেছ দলক আকৰ্ষণীয় ভোট দিওঁ ধন্যবাদ আমার ভিতরে থেকে আমার সকলের জনপ্রিয় নেতা বিজেপি সরকারের জনতা ধারণা আমার সম্প্রদায় মঞ্চ করি আমার জাতি ভাই মানে কোনো ভাগ্য করে অভিষেকে কোথায় নিয়ে যাওয়া দিচ্ছে আমি আগে মানে বছর ছয় আমার কোনো ছয় আর আমার আইনের সকলে কোনো ভয় করবো নিজেকে বিজেপি সরকারের দাবি প্রদর্শন করবো মানে আমার ইতিমধ্যে আমার মধ্যে সমস্যা আছে আমার সকলের জনপ্রিয় নেতা আমি